নমস্কাৰ, মোৰ নাম শৰ্মিষ্ঠা বৰমুদে। মই মীন উন্নয়ন বিষয়া নগাঁও। মই আজি সমন্বিত মীন পালনৰ বিষয়ে অলপমান ক'ম। সমন্বিত মীন পালন মানে হৈছে ইণ্টিগ্ৰেটেড ফিছ ফাৰ্মিং। তাতে আমি মাছৰ লগত বাকী অন্যান্য উপাদান যেনেকৈ গাহৰি, হাঁহ কুকুৰা সেইখিনিৰ লগত আমি উৎপাদন কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সমন্বিত মীন পালন মানে হৈছে আমি যেতিয়া একেটা ঠাইতে একে সময়তে খুব কম খৰচতে আমি কেনেকৈ মাছৰ লগত বাকীখিনি উপাদান আমি উৎপাদন কৰিব পাৰোঁ। তাতে আমাৰ কি হয়, হাঁহৰ লগত আমি কৰোঁ, ধান খেতি আমি কৰোঁ, গাহৰি আমি কৰিব পাৰোঁ। তাতে আমাৰ কৃষকসকলৰ খুব কম খৰচতে দুইটা উপাদানৰ পৰাই তেওঁলোক লাভান্বিত হ'ব পাৰে।